শংকৰ গুৰু পাৰি থৈছো সোণৰ পালেং তুমি শুবলৈ মাধৱ গুৰু সোণৰ মালা গুঠি থৈছো পিন্ধাই দিবলৈ বৰপেটা বৰদোৱা বৈকুণ্ঠপুৰী কাশী গয়া মথুৰালৈ যাব নোৱাৰি হৈ কাশী গয়া মথুৰালৈ যাব নোৱাৰি হে ৰাম ৰাম। ধেমাদাক ইয়াতহে লগ কৰা কথা আছিল। ইয়াতচোন বুঢ়া বহি আছে। অকলে অকলে ইয়াত কি কৰিছে হয়? ক'তনো অকলে অকলে আছো আই। এই কাষতে সেই গাহৰিকেইটা আছে দেখা নাই? এই গাহৰিকেইটাক দানা দিবলৈ আহিছিলো। তাকে বোলো কঁকালটো বৰ টানি টানি ধৰিছে, অকমান বহি লওঁ বুলি বহিলো। তই পিছে কেনি যাও? কলে যাব নোৱাৰ দতি। যিখনহে গৰম মাৰিছে ঘৰত থাকিব নোৱাৰি এনে অকমান ওলাই আহিছো। হয় দেই কথাটো নোহোৱা নহয় কিন্তু। যিখনহে গৰম মাৰিছে গেলা গৰমত ঘৰত সোমাই থকাটো দিগদাৰে হৈছে। আপোনাৰ কিবা গান গাই থকা নিচিনা শুনিছিলো, কি গাই আছিলেনো? ক'তনো গান গাবিও আইজনী এইটো বয়সত। এই ডেকা কালতে লৈ থকা সেই দিহা নামৰ ঘোষা এটা মনত পৰিছিলে। তাকে বোলো এনে থকাতকে সেইটোকে চিঞৰি অকমান ডিঙিটো হলহলীয়া কৰোচোন বুলি সেই দিহা নামটোহে গাইছিলো। হয় নেকি? মই আকৌ কি গালে ধৰিবই নোৱাৰিলো যে, সেইটো কাৰণেহে সুধিছিলো। বহিয়া তইও আহিলি ভালে হল। মই আগে আগে গাই যাম, তই মোৰ পিছে পিছে গাই যাবি দেই। কেলে কবাত লৰা চৰা লগ কৰিবলৈ যাবলৈ দেৰি হৈ আছে নেকি? কৃষ্ণ, বুঢ়াই আকৌ কেনেকে গম পালে? কিবা এটা কৈ আছো নহয়, নাই শুনা নেকি তই? মানুহ মাৰিব দেই। মইনো বা ক'ত লৰা লগ কৰিবলৈ যাম? এইটো কিবা মোৰ লৰা লগ কৰা বয়স নেকি? এতিয়া পঢ়া বয়সত পঢ়িব লাগে আকৌ। এই গৰমখনত চিঞৰি থাকিবলৈ মন নাই যোৱা কাৰণেহে এতিয়া নেগাও নেকি বুলি কৈছিলো। তেনেকে ভাবিছে যদি হ'ব দিয়ক, আপুনি আগে আগে জেগাব, মই পিছে পিছে গাই যাম বাৰু। পাপাটোৱে কেনেকে দিনতে একদম ৰাতি হোৱা দি নাক বজাই বজাই শুইছে চা। কুম্ভকৰ্ণ হোৱা দি শুলে আৰু। পাপা মই যি দেখিছো এতিয়া, এই কাণৰ ওচৰত দবা বজাই থাকিলেও কামত নিদিব। মই খেলিবলৈ যোৱাই ভাল। মা কচম মামুলি নাক বজাই বজাই শুইছে নে? পাপা জহনী নিয়া কি হল? কি হল মানে? দিনতে মানুহে ইমান ৰাতি হোৱা দি নাক ঘৰ ঘৰে শুৱে নেকি? যিটোহে নাক বজাই চাও। ৰাতি এনেকে নাক বজাই শুই থাকিব লাগিলে চোৰ আহিলেও ভয়ৰ চোততে ওলাই ল মাৰিব। মোৰ টোপনি ধৰিছে, মই আকৌ শুইছো। হুলস্থুল নলগা যাতে। এইবাৰ মোৰ কেঁচা টোপনি ভাঙিব লাগিলে কথা বেয়া হব কিন্তু। শুই থাকা। কেঁচা টোপনি ভাঙিবলৈ তোমাক মতা নাছিলো নহয়। মই অকমান খেলিবলৈ যাওঁ। জহনী মৰা, এই গৰমখনত ক'ত খেলিবলৈ যাওঁ? ঘৰৰ মানুহ ঘৰতে সোমাই থাক। ইমান গৰমখনত ঘৰতে সোমাই থাকিব নোৱাৰি দেই। ঘৰতে সোমাই সোমাই কিবা আমনি লাগি গৈছে। আৰু ইমানো গৰম নহয় যে ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া। অকমান খেলিবলৈ যাওঁ মই, তুমি শুই থাকা। কথা কলে শুনিলেতো ভালেই। যা ক'ত মৰিবলৈ যাওঁ গৈ থাক। আৰে বাবা, ক'ত পাবি ক'ত নেপাবি সেইবিলাক তই মাথা মাৰিবলৈ বাদ দে না। খালি তই এটা কথা ক, খাবলৈ যাবি নে নাযাও সেইটো ক। মই গম নোপোৱাকে যাম নেযাম একো নকওঁ দেই। আগতে মই গম পাই ল'ব লাগিব ক'ত আছে। পলথিন, কি গম পাই ল'ব লাগিব কৈছ? ফটা কানিয়ে লিচু খাবলৈ লগ ধৰিছে। লিচু গছটো আমাৰ গাঁৱত মই ক'তো দেখিয়ে পোৱা নাই। সেইটো কাৰণে সুধিছো তাক ক'ত আছে। লিচু গছজোপা ক'ত আছে আগত গম পাই ল'ব লাগিব ন, তেতিয়াহে যাম নেযাম ক'ব পাৰিম। হয় নাই বাৰু মুন্নুকণ কচোন? লিচু নে? লিচু নাম শুনিলে মোৰনোকে লোভৰ পানী টপৰ টপৰহে পৰে পায়। ফটা কানি ক'ত আছে বল খাবলৈ যাওঁ। এনেকে ঘপককে ডিচিছন দিব লাগে, তেতিয়াহে ভাল লাগে। অকমান ধৈৰ্য ধৰ। ভেবেলা আৰু পুতুকনো ইয়ালৈকে আহিব এনো। সিহঁতিও আহি লওক, গোটেই কেইটা গলে খাইও ভাল লাগিব। তহঁতি খাবলৈ গলেও গৈ থাক দেই। মই হলে ক'ত আছে গম নোপোৱাকে যাবলে নাই। এইটো লিচুহে খাবলৈ যাম, বৰ বিষ খাবলৈ নাযাওঁ নহয়। ক'ত আছে ক'ত নাই ইমান ডিটেইলছ কেলে তোক? বল একো নহয়। তহঁতি তিনটাই আমি গম নোপোৱাকে ক'ত যোৱা প্লেন কৰিছ ন? তহঁতক এৰি থৈ ক'তো যোৱা প্লেন কৰা নাই দে। তহঁতৰ কাৰণে অথনিৰ পৰা ৰখি আছো। তহঁতক এৰি থৈ যোৱা প্লেন কৰাহেঁতেন ইমান দেৰি গৈ জেগা পালোগেহেঁতেন ন ফটাকানি।
অঁ তো তহঁতিহে আমাক মাহীমাকৰ ল'ৰা বুলি ভাব, আমি আকৌ তহঁতক মাহীমাকৰ ল'ৰা বুলি নাভাবো নহয়। ঐ নিজৰ ককাই ভাই বুলিয়ে ভাবো, সেইটো কাৰণেহে ৰখি আছো। হ'ব হ'ব ইমান তেজেদি ফালিব নালাগে। পিছে কলে যাম বুলি ভাবিছ সেইটো ক। অঁ তেজেদি ফালিবলৈ মন গ'লো অকণমান লাহে ধীৰে ফালিবি। আগতে কলে যোৱা প্লেন বনাইছ সেইটো কৈ ল। ঐ ৰ তহঁতৰ প্লেনটো কোৱাৰ আগতে মোৰ কথাটো শুনি ল। ঐ আগৰবাৰৰ গতে নদীত গা ধুবলৈ যোৱা প্লেন হলে মই হলে নাযাওঁ দেই। মামুলি গুৰুকে পিটিলে মোক পাপাই, বেয়া ভয় লাগে আকৌ মোক। ইমান গৰমতে নদীত গা ধুই উশাহ নোপোৱা হৈ মৰিবলৈ নদীলৈ যাম নেকি কিবা গা ধুবলৈ? বেলেগ এজেগালৈ যাম বুলি ভাবিছো। লিচু খাবলৈ যাবি? ঐ যামতো। এই লিচু বতৰত লিচু খাবলৈ নাযাম নে? যামতো, কিন্তু ক'ত? ঐ মিঠা লিচু আছে যদি যাম। টেঙা লিচু খাবলৈ হলে নাযাওঁ দেই। মিঠা নে টেঙা? কেনেকুৱা মিঠা লিচু আকৌ। মই সেইদিনা খাইছিলো নহয়, এনেকুৱা মজা লাগিলেও। তহঁতিতো পাব লাগিলে খাই থকা টাইমত তহঁতৰ পকৰত 3 গো মাৰিলেও উঠি নাযাবি। হ'ব তোৰ ফটা লেকচাৰটো বন্ধ কৰ। আগতে লিচু ক'ত আছে সেইটো ক। কি লিচু ক'ত আছে? লিচু গছত থাকিব আকৌ। যাওঁ যদি বল সোনকালে। ঐ ৰচোন ৰ ঐ লিচু খাবি কৈ আছ যে। আমাৰ এইডোখৰত মই লিচু গছ দেখিয়ে পোৱা নাই। ক'ত খাবিগে? এইকেইটা তহঁতি খাবলৈ পালে হৈছে। এই ফটা কানি থাকোতে কিহৰ টেনচন? মোৰ পিছে পিছে আহি থাক লিচু খাও যদি। ঐ পলথিন, তই লিচু খাবলৈ নাযাওঁ নেকি? আহ আকৌ যাওঁ। লিচু ক'ত আছে গম নোপোৱাকে মই লিচু খাবলৈ নাযাওঁ দেই। কেনেবাকে লোকৰ বাৰীত লিচু খাবলৈ গলে মইয়ে যদি ঠেং ভৰি ভাঙে কোনে ৰিক্স ল'ব? ঐ এইটোৱে মানুহ মাৰিব দেই। ঐ তই পলথিন যি পলথিনে হৈ থাকিবি আৰু। ঐ কোনে মৰিয়া হাত ভৰি ভাঙিব? আহ যাওঁ আহ। নেযাওঁ মই নেযাওঁ দেই। তহঁতি গৈ থাক, মই হলে লিচু খাবলৈও নাই, ঐ লোকৰ ফ্ৰী মাৰ খাবলৈও নাই। তহঁতিয়ে যা, মই নেযাওঁ। ভেবেলা আহ এই পলথিনৰ লগত নহব। ইয়াৰ পুঠি মাছৰ পিত। আমি লিচু অনাৰ পিছত এটা দেকে হাত নেপাতিবি আকৌ। তেতিয়া আমিহে মৰিয়াই হাত ভাঙিম। নেখাওঁ তহঁতৰ লোকৰ বাৰী লিচু। যা, হাত নেপাতো। কণপিতো বল সোনকালে বল। কিবা লিচু নাম শুনি মোৰ লোভৰ পানী টপাত টপ পৰি আছে। সোনকালে লিচু বাৰী পাই টপাত টপ মিঠা লিচু গিলিমহে আৰু। যা ঐ লোকৰ বাৰী লিচু চুকৈ খাবলৈ গৈছে এইকেইটাই। মোক ককা ভাবিছে। মালিকে পালে তহঁতক খুন্দাই আহিব। ঐ লোকৰ বাৰী মিঠা লিচু টপাত টপ খাওঁতে মালিকে পাই টপাত টপ দি তহঁতৰ ঠেং ভৰি নেভাঙিলে হৈছে। ককা আজিলে হ'ব। বহুত গালো দিহা নাম, ভাগৰ লাগি গল। বেলেগ এদিনাখন গাম আকৌ। এইটো কোন? চাওঁ মুখখন চাওঁ, এইপিনে চাওঁ। হাউতকে ঘূৰি দিলি যে কি হল? একো চেচ নাই হোৱা। যোৱা মানুহ গৈ থাকক, তই এইপিনে আহ। চেলেনীয়ে লগ কৰিবলৈ মাতিয়ে বুঢ়াটোৰ লগত কি কৰি আছে আকৌ? আৰু তাই মোক লগ কৰিবলৈ আহিছে। এই বুঢ়াটোক আকৌ কেলে লৈ আহিছে? পিছফালে চাই থাকিব নালাগে, মোৰ পিনে চা। সেইটো কেনেবাকে ৰাস্তা ভুল হল চাগে। কবালে আহিছিলে কবা ওলালেহি চাগে। সেইটো কাৰণে আমাক দেখি ঘপককে ঘূৰি গুচি গল। হে ভগৱান, আজি মোক কিহত কি খনে পালে হয়? ধেনাদা লগ কৰিবলৈ আহিছিলেহে, এই ককাক দেখিয়ে চাগে হাউতকে ঘূৰি গুচি গল। ৰাতিপুৱাই শুই উঠি আজি কামুখ যে দেখিছিলো আৰু দেই। ছোৱালী, ওপৰলে চাই কি চিন্তা কৰি আছ? বৰষুণ আহিব নাই হোৱা, মোৰ পিনে চা। চাইছো ককা। মই আকৌ এটা গাই যাম, মোৰ পিছে পিছে তই আকৌ গাই যাবি দেই। কিহত যে কি খনে পালে নহয় মোক আজি। ফটাকানি, তাত যে লিচু বাগান আছে তই কেনেকে গম পালি ন? তো কি আচৰিত কথা চা না। আমি কোনেও গমেই নাপাওঁ তাত যে লিচু বাগান এখন আছে বুলি। ফটাকানিহে জানে দেই কেনেকে গম পায়। আজি কেইদিনমানৰ আগত যে আমাৰ সেই কলি গাইজনী হেৰাইছিলে। কলি গাইজনী ক'ত পালোগে বুলি ভাবিছ? বিচাৰি সেই লিচু বাগানখনৰ মাজতহে পালোগে। তাৰ মানে ভগৱানেও গম পায় আমি যে লিচু খাই ভাল পাওঁ বুলি। সেইটো কাৰণে ৰাস্তাটো দেখুৱাই দিছে আকৌ। ফটাকানি, লিচু ভৰাই আনিবলৈ মোনা এটা লৈ অহাহেঁতেনে ভাল আছিলে ন? হাতত কিমান আনিবি? লিচু আনিবলৈ কিহৰ মোনা লাগিছে? চোলাটো চুটকৈ আগফালে পিছফালে পুৰা ভৰাই ল'ম। মোনাতকৈ বেছি আহিব। তাতকৈ বেছি খেলি মেলি কৰিব লাগিলে বাপেকে চোলা খুলি চোলাতে লিচুক বান্ধি লৈ আনিম। গম পোৱা নাই? ফটাকানিয়ে লিচু খুজিলেও এটাও কোনেও খাবলৈ নিদিবি কিন্তু দেই। কোনো নিদিবি। ভয় পাদুৱাটো নাহিলে নহয়, তাৰ মুখৰ আগতে দেখুৱাই লোভুৱাই খাম ৰ, তেতিয়া গম পাব। ফটাকানি, লোভুৱাই খাম বুলি আমি পাতি আহিছো হয়। লিচু বাগানখনত কেনেবাকে মালিকে ৰখীয়া কৰি নাথাকেতো। থাকিলেও ক'ত আমাক বিচাৰি পাব? যিহে ডাঙৰ বাগান, দেখিলেহে কবি বলচোন আগতে বাগানখন চাই লবি। লিচু নাম শুনি মোৰ কিবা খাওঁ লাগি আছে। সোনকালে লিচু বাগানখনত সোমাওগে আহ। ফটাকানি, লিচু বাৰীখনলৈও কিমান দূৰ আছে হয়? খোজ কাঢ়ি কিবা ভৰি চৰি বিষাই গৈছেগে। এইকণ খোজ কাঢ়োতে ভৰি বিষালে নে? ভাল বস্তু খাবলৈ অকমান কষ্ট কৰিব লাগিবই আৰু। পালোহি, আহি থাক।
ঐ লিচু কেঁচা কেঁচা নিচিঙিবি আকৌ দেই একদম ৰঙা ৰঙা হৈ যিখিনি পকি আছে সেইবিলাকে চিঙিবি কেঁচাবোৰ খাবলৈ কেঁহা হ'ব আকৌ হ'ব বল বল আগতে লিচু বাৰীখন পাই লগেচোন আৰু কেঁচা লিচু যে খাবলৈ কেঁহা হ'ব জানো নহয় আমি কথাটো মনত পৰোঁতে কৈ দিছো আকৌ লোকৰ বাৰীৰ পৰা চুৰ কৰি নিয়া লিচু কেইটাও যদি কেঁহা হয় কেনেকে হ'ব কেঁচা লিচু নিচিঙো পকা পকাকে চিঙিম বাৰু বল খেতি নকৰিলেও নাই কৰিলেও এই চৰাই চিৰিকটি বান্দৰ মখাৰ পৰা শান্তি নাই মানে একদম শান্তি নাই লোকে এতিয়া সেই গৰমত মানে একদম ফেনখন লগাই ঘৰত ওপৰলৈ ঠেং তুলি চাকে ফুষ্টি মাৰি আৰাম কৰি আছে আৰু মই এই লিচু বাগানৰ মাজে মাজে এই চৰাই চিৰিকটি খেত বান্দৰ খেত তাৰ মাজতে আকৌ এই দুঠেঙীয়া বান্দৰবিলাক আছেই সেইদিনাখন সেই দুঠেঙীয়া বান্দৰটোক গৰু পিটন দিয়াৰ পৰা এই কেইদিনমান বাৰু সেই দুঠেঙীয়া বান্দৰ নাই নাই বুলি কৈছোহে হয় যিখনহে বাগান বনাইছো ইটো মূৰত সেই দুঠেঙীয়া বান্দৰ সোমাই থাকিলেও মই পাত্তাই নাপাম একে জেগাতে থকা ভাল নহ'ব সিটো মূৰৰ পৰা এক ৰাউণ্ড মাৰি আহোঁগে বাপৰে বাপ মুনুকন সঁচাকে বৰ বৃহৎ ডাঙৰ লিচু বাগান দেই ইমান লমা লমে লিচুবোৰ লাগি আছে চা বে কনপিটো মই মোৰ লাইফত ইমান ডাঙৰ লিচু বাগান দেখি পোৱা নাছিলো এই ফটাকানিডালৰ কৃপাতে বাৰু দেখি পালোহি আজি এইপিনে থকাখিনিতো কেঁচাই কেঁচাই মাজলে আৰু যি গিজোপা আছে কেনেকুৱা লমা লমে লাগি আছে একদম ৰঙা ৰঙা মুখ খা কৰি আছে বল তালৈ যাওঁ তাত ছিঙিমগে এইখিনি খাবলৈ কেঁহা হ'ব এইখিনিও কেঁহা নহয় মিঠাই দেখিবলৈ অকমান কেঁচা পতীয়া হলে কি হ'ব জিতটোহে সোৱাদ এইকেইটা চা তহঁতি অপেনিং কৰিলিয়ে মানে অপেনিং আৰু ফিনিচিং বুলি কি কথা আছে লিচু খাবলৈ আহিছো যেতিয়া খাব লাগে মুখৰ আগত পাইছো টেষ্ট কৰি চাইছো আকৌ ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে বল সেই মাজলৈ যাওঁ তাতহে একদম আচল মালটো আছে সেইকেইটা খাই চাবি তাৰপিছত কবি টপালি পাৰি থাকিবি সেইকেইটা খাই পালে বল বল সোনকালে যাওঁ বল মোৰ কিবা লিচু বাগানখন দেখিয়ে লোভ পানী পৰি গৈছে মোৰ যে গছ এজোপাকে উঘালি নি ঘৰত ৰুই ল'বলৈ মন গৈছে ইমান লমা লমে লাগিছে চা ইয়াতে ইমানকে লেকচাৰ মাৰি থকাটো ভাল নাই হোৱা নেকি যিটো কামত আহিছো আগতীয়াকে সেইটো কৰিলে ভাল হ'ব কেনেবাকে মালিক ওলাবহি লাগিলে মাধমা দিব গম পাইছ নাই কথাটো নোহোৱা নহয় কিন্তু আহ পটাপট গৈ পাৰি লওঁগে হাই পিনে চা হাই গছজোপাত কেনেকুৱা ৰঙা ৰঙা হৈ লিচু পকি আছে দেখিছ বল বল সেইজোপাত খাওঁগে বল মা কসম পুতুকন কেনেকুৱা লাল লাল হৈ লিচু পকি আছে দেখিছ বাপৰে বাপ এনেকুৱা ধুনীয়া ধুনীয়া হৈ লিচুবোৰে মুখ খা কৈ আছে এতিয়া টপাটপ খোৱাহে কথা ভেবেলা মুনুকন কি চাই আছ ঘপা ঘপ উঠি যা দুঠুকমান পেলাই দেগে যা তইও খাবি আমিও খাম কনপিটো তই পগলা হলি নেকি বাপৰ জনমত মই গছত উঠি পোৱা নাই এতিয়া তই মোক লিচু গছত উঠি মাৰিব খুজিছ তই জান যদি তই লপালপ বান্দৰ গতে উঠি নাযাও কিয় কনপিটো তই জান যদি লপালপ বান্দৰ গতে উঠি যাচোন যা দুঠুকমান পেলাই দেগে তইও খাবি আমিও খাম তহঁতে মোক কেতিয়াবা গছত উঠা দেখিছ নেকি আজিলৈকে জীৱনত গছত উঠিয়ে পোৱা নাই লিচু গছত উঠি মোৰ ঠেং ভৰি ভাঙিব খুজিছ মই হলে নুঠো দেই তহঁতে মিছাতে কেলে মাথাবিলাক গৰম কৰি আছ ফটাকানিয়ে জানে নহয় ফটাকানিয়ে লপালপ উঠিব জানে গছত ফটাকানি জানা যদি উ থাক কি চাই আছ তহঁতিবোৰ মানে একদম মতা নামত কলংক দেই এই সাধাৰণ গছজোপাটো উঠিব নাজানো নে চাওঁ আঁতৰ মই উঠি যাওঁ কৃষ্ণ গছ দেৱতা দুখ দাই নধৰিবা লিচু লোভত লিচু খাবলৈহে উঠিছো খং ৰাগ কৰি মোক দলি মাৰি নিদিবা ফটাকানি সেই মুখৰ আগতে এথুক আছে সেই থুককে প্ৰথমতে ছিঙি ল হেই ৰ উঠিছোহে ছিঙিম নহয় প্ৰথমতে ওপৰৰ পৰা ছিঙি আহোগে এইটো সঁচাকে বান্দৰ উঠা দি লপালপ উঠিছে দেই বঢ়িয়া বঢ়িয়া ফটাকানি আৰু অকমান ওপৰলৈ যা একদম থপাত থপ ছিঙি পেলাইহে দে লিচু ছিঙি দিমহে হয় মই নামি নহালৈকে কোনেও খাব নোৱাৰো আকৌ কৈ দিছো কিন্তু নেখাও ওপৰলৈ চাই চাই ডিঙি চিঙি বিষ হৈ গৈছেগে সোনকালে চিং সঁচাকে দেই ডিঙি চিঙি বিষ হৈ গৈছেগে এই থোক দিছো দেই ধৰিবি এই থোক চা ইমান ধুনীয়া একদম তুলতুলীয়া ৰঙা ৰঙা লিচু এটা এটা খাই চাওঁ এটা খোৱাৰ আগতে সেই আগফালে চাচোন আগফালে চা মালিকটোৱে চোন এইটো মালিকে হ'ব চাগে লাখুটি এডাল খুব আহিছে এইপিনে হয়তো এইটোৱেচোন বৰ ডাঙৰ লাখুটি এটা লৈ আহিছে এইডালে আমাৰ কেনেবাকে দিব লাগিলে হজমে হ'মচোন পলা মই গছৰ ওপৰত থাকোতে জহনি মৰা বুঢ়াটো আহিব লাগে নে বাৰু মোৰ কি হ'ব এতিয়া ফটাকানি তই নামিব নালাগে গছৰ ওপৰতে লুকাই থাক আমি গিটা পলাও আমাক খেদি যাব নহয় তাৰপিছত লাহে লাহে তই নামি পলাবি মুনুকন ই পলাই থাকিব বাৰু সেই বুঢ়া আহি পালেহি সোনকালে পলা কৃষ্ণ বুঢ়াই যিডাল লাখুটি লৈ আহিছে কি লিচু খকে ধৰিছিলে বাৰু লিচু চুকৈ খাবলৈ আহিছিলো এতিয়া পলাবলগীয়া হৈছে মই কি কৰো বাৰু এতিয়া ফটাকানি তই গছৰ ওপৰতে লুকাই থাক নামি নাহিবি মৰিয়াব বুঢ়াই আমাক খেদি যোৱাৰ পিছত তই নামি আহিবি কৃষ্ণ ভগৱানকে চিন্তা কৰি মই ইয়াতে লুকাই থকাই ভাল হ'ব
আজি কি যে লিচু খকে ধৰিছিলে নহয় লগৰকেইটাই মোক ওপৰত উঠাই গোটেইকেইটা পলালে ৰহ মই বুঢ়াৰ হাতৰ পৰা বাচি গৈ লওঁ ৰহ তহঁতক এটা এটাকে হিচাপ ল'ম হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা মাৰি কমেণ্ট এটা কৰি দিবলৈ অকণমানো নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই